ডিব্ৰুগড় জিলাৰ দুলিয়াজানত সমজিলা আয়ুক্ত কাৰ্যালয়ৰ শুভ উদ্বোধনী কৰে অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া। আজি ডিব্ৰুগড় জিলাৰ দুলিয়াজানত সমজিলা আয়ুক্ত কাৰ্যালয়ৰ শুভ উদ্বোধনী কৰা হয়। গায়ন বায়নেৰে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয় সমজিলা নৱ আয়ুক্ত কাৰ্যালয়ত। আনহাতে অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মাননীয় কেবিনেট মন্ত্ৰী বিমল বৰাৰ লগতে ৰাজ্যসভাৰ মাননীয় সাংসদ ৰামেশ্বৰ তেলী আৰু দুলিয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰছ গোৱালা ডাঙৰীয়া। ইফালে মন্ত্ৰী বিমল বৰাই মন্তব্য কৰে যে সমগ্ৰ অসমত ৪৯খন সমজিলা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। আনহাতে এতিয়াৰ পৰা দুলিয়াজানবাসী জনসাধাৰণে ডিব্ৰুগড়লৈ গৈ সময় নষ্ট কৰাৰ সলনি বহুতো উন্নয়নমূলক কামসমূহ দুলিয়াজানৰ সমজিলা আয়ুক্ত কাৰ্যালয়তে কৰিব পাৰিব বুলি মন্তব্য কৰে। দুলিয়াজানৰ পৰা কিশোৰ কুমাৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। অসম চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত প্ৰশাসনক জনসাধাৰণৰ একেবাৰে কাষলৈ চপাই অনাৰ এই হৈছে সমজিলা কো ডিষ্ট্ৰিক্ট আৰু সমগ্ৰ অসমত ৩৯খন যোৱা কালিৰে পৰা আজি এই দুটা দিনৰ ভিতৰত এই সমজিলা আনুষ্ঠানিকভাৱে উদ্বোধনৰ কাৰ্যসূচী চলি আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অফ দ্য পিপুল, বাই দ্য পিপুল, ফৰ দ্য পিপুলৰ যি কনচেপ্ট, সেই কনচেপ্ট প্ৰকৃতাৰ্থত জনসাধাৰণৰ মাজত যাতে উপলব্ধ হ'ব পাৰে তাৰ কাৰণে এনেধৰণৰ বৃহৎ মহৎ কৰ্মযজ্ঞ আৰু দুলিয়াজান ঐতিহাসিক দুলিয়াজান সমষ্টিৰ যি চাৰিসীমা, সেই পৰিসীমাক লৈ এখন সমজিলা কো ডিষ্ট্ৰিক্ট গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আৰু আজি আমি সকলোৱে আমাৰ সন্মানীয় ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া, এই সমষ্টিৰ বিধায়ক তেৰছ গোৱালা ডাঙৰীয়া, জিলা আয়ুক্ত অইল ইণ্ডিয়া লিমিটেডৰ RC প্ৰমুখে দুলিয়াজানৰ সন্মানীয় গণ্য মান্য ব্যক্তিসকলৰ উপস্থিতিত অতি আনন্দ উল্লাসৰ মাজেৰে এই সমজিলাৰ কাৰ্যালয়ত আমি উপস্থিত হৈ উদ্বোধন কৰোঁ। আৰু যিগৰাকী বিষয়াই এই কাৰ্যালয় মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিব, যাক আমি পৰৱৰ্তী সময়ত সমজিলা আয়ুক্ত বা ইংৰাজীত কো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ CDC ৰূপে আমি জানিম। গতিকে আমি তেখেতকো আজি সকলোৱে মিলি এই প্ৰশাসনিক কাৰ্যভাৰ চম্ভালিবৰ কাৰণে তেওঁক আসনত অধিষ্ঠিত কৰাওঁ। জনসাধাৰণ কেনেকৈ উপকৃত হ'ব? পূৰ্বতে বহু জিলা আয়ুক্তৰ কাৰ্যালয়ত সম্পন্ন হোৱা কাম কাজসমূহ এতিয়া সমজিলালৈ স্থানান্তৰিত কৰা হ'ব, যাৰ বাবে জনসাধাৰণে সৰু সৰু কামৰ কাৰণে জিলা আয়ুক্তৰ কাৰ্যালয় যোৱাৰ প্ৰয়োজনীয়তা নাথাকিব। জনসাধাৰণে বিভিন্ন সময়ত সভা সমিতি বা সমাৰোহ ইত্যাদিসমূহ আয়োজন কৰে, তাৰ কাৰণে প্ৰশাসনৰ অনুমতিৰ প্ৰয়োজন হয়। আগতে ডিব্ৰুগড় জিলাৰ সকলো স্থানৰ ৰাইজ ডিব্ৰুগড়লৈ যাব লগা হৈছিল, এতিয়া সেই সৰু কামৰ কাৰণে তালৈ যাব লগা নহয়। আমাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিভিন্ন ধৰণৰ সৰু সুৰা কামৰ কাৰণে আমি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যাব লগা হৈছিল। সৰ্বসাধাৰণ জনসাধাৰণ ডিব্ৰুগড়লৈ যোৱাটো অলপ যথেষ্ট এটা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয়, সময়, ধন, টকা পইচা। কিন্তু এতিয়া সদায় যিহেতু নিজৰ এই সৰু চহৰ দুলিয়াজানলৈ আহিয়ে থাকে, আহি যাওঁতে সমজিলা কাৰ্যালয়ত নিজৰ কামটো কৰি যাব পাৰিব। আবকাৰী বিভাগৰ কামসমূহ ইয়াতে আমি কৰিব পাৰিম। আমাৰ যিসমূহ ডেভেলপমেণ্ট ৱৰ্কছ, MLA, LAD, MP, LAD, আনটাইড ফাণ্ড বা অন্যান্য উন্নয়নমূলক কামসমূহ ইয়াতে হ'ব। নতুনকৈ সমজিলাত প্লেনিং চেল ইয়াতে গঠন কৰা হ'ব। ঠিক তেনেধৰণে পৰৱৰ্তী সময়ত লাহে লাহে ৰাইজে পাব পৰা যিসমূহ ছাৰ্ভিচ, যিসমূহ সেৱা, এই সেৱাসমূহ ইয়াৰ পৰাই পৰিচালিত কৰিবৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।